কটা হাতৰ কাম নাই নাঙলৰ দাম নাই কিন্তু হয়নে ইলেকশ্যনৰ পিছত তাক মই ৰেচন কাৰ্ড কৰি দিম ঠিক আছে এতিয়া অৰুণোদয়ৰ কথা কৈ আছো অৰুণোদয়ৰ কথা কৈ আছো ৰাস্তাৰ কথা হয়তো পিছত কবি এতিয়া মহিলাসকলে অৰুণোদয়ৰ কথা শুনিব খুজি আছে মই আকৌ বেলেগ কথা কলি ৰ এতিয়া আজিৰ মিটিঙত মই আপোনালোকক কৈ থৈ গলো আৰু আপোনালোকে একদম চিন্তা নকৰিব ঘৰত নাৰিকল লাৰু বনাই ৰেডি কৰি ৰাখক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই এটা এটা অৰুণোদয় দিম আকৌ এবাৰ শুনি লওক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে এটা এটা অৰুণোদয় আঁচনি লাভ কৰিব এইটো মই আজি আপোনালোকক কথা দিম কটা হাতৰ কাম নাই নাঙলৰ দাম নাই কিন্তু হয়নে আচ্ছা এতিয়া লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে হাত ডাঙৰ বাপৰে চবে কৰি দিছে এতিয়া বাইদেউ কৰিছ লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছ ফটো উঠিলে ঠিক আছে এতিয়া যি এতিয়া মহিলাৰ কথাখিনি এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম বেংকৰ একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব এতিয়া এই 10,000 টকা গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙৰ গিৰিয়েকক কোনে কোনে দিব আচ্ছা যদি গিৰিয়েকক নিদিয়ে গিৰিয়েকে বিজেপিক ভোট দিবনে না দিব কথা হৈছে ঘৰত আলোচনা হৈ গৈছে ঠিক আছে ভোটটোতো হৈ যাব কিন্তু মই এটা বুদ্ধি দিওঁ যেতিয়া মই টকাটো দিম তাৰ আগতে মই টিভিত কৈ দিম যে অহা মাহৰ 2 তাৰিখে লাখপতি বাইদেউৰ টকা সোমাব আপোনালোকে গম পাই গ'ল গম পাই যোৱাৰ লগে লগে 7 দিন আগৰ পৰা গিৰিয়েকৰ লগত কাজিয়া নকৰিব আৰু 7 দিন গিৰিয়েক বিলাকক গৰম ভাত খুৱাব ঠাণ্ডা ভাত খুৱাব মই এতিয়া কিয় কৈছো মই বুজাই দিম মই যিবিলাক আঁচনি আনো সেই আঁচনিবিলাকত কিবা নহয় কিবা উদ্দেশ্য থাকে যেতিয়া ধুতি লুঙি খুটা বাদ দিলো অৰুণোদয় আনিলো কিয় আনিলো 1250 টকা যেতিয়া দুখীয়া মানুহৰ বেংক একাউণ্টত সোমাই আৰু মহিলাৰ বেংক একাউণ্টত সোমাই এই টকাটো ভাল ব্যৱহাৰ হ'বই হয়নে নহয় নহ'লেতো ঘৰখন চলিবই নোৱাৰিলে এতিয়া আপোনালোকে অৰুণোদয় পাব আপোনালোকৰ অভিজ্ঞতাও মই শুনিম একো নকৰিলেও ঘৰত গাহৰি পোহক মুৰ্গী পোহক বিহুৱান বনাওক একো নহ'লেও 50ডাল চেগুনৰ পুলি লগাওক ভাল কৰি খৰচ কৰিলে আপোনালোকক মই আকৌ 25,000 টকা আপোনালোকৰ বেংক একাউণ্টত দি দিম হ'ব তাৰমানে এই আঁচনিৰ জৰিয়তে আমি মহিলাসকলে নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় হ'ম মই মোক ঘৰ পোৱা নাই হয় নেকি কথা কিমানে ঘৰ পোৱা নাই হয়নে চৰকাৰী কৰ্মচাৰীবিলাকে যেতিয়া জিঅ' টেগিং কৰিব যায় সকলো নহয় কিন্তু কিছুমানে পইচা খোজে হয়নে ঘৰটো পালেও 20,000 25,000 টকা ঘোষ দিব লাগে হয়নে নহয় লাজ কৰিব নালাগে হয় যদি ডাইৰেক্ট হয় বুলি কওঁ হয় এইবাৰ আমি এটা নতুন নিয়ম কৰিছো
মোদী ডাঙৰীয়াই আৰু 20 লাখ ঘৰ অসমত দিব। আমি এইবাৰ ঘৰৰ জিঅ' টেগিং কোনো পঞ্চায়ত ভিচিডিচিয়ে নকৰে। এইবাৰ ঘৰৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গোটে কৰিব। মহিলাবিলাকক মই ট্ৰেইনিং কৰাই দিম। গ্ৰুপৰ মহিলাই নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব, যাতে ক'তো দুৰ্নীতি হ'ব নোৱাৰে। ঠিক কৈছো নে? ঠিক আছে। আমি যিবিলাকে আমি কি লাগে ইংলিছমেন তাক জব বুলি ক'ব। আচ্ছা, এতিয়া চাকৰি ওলাব 1 লাখ হৈ গ'ল আৰু 50,000 চাকৰি ওলাব। ঠিক আছে, টকা পইচাটো দিব নালাগে, বিনা পইচাত চাকৰি পাব। এতিয়া কিছুমানেতো তাৰ পিছতো চাকৰি নাপাব। তেওঁলোকৰ কাৰণে ল'ৰা হওক ছোৱালী হওক আমি এটা নতুন আঁচনি আনিছো। আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম। এই আঁচনিটোত আপোনালোকে 2 লাখ টকা চৰকাৰৰ পৰা পাব। 1 লাখ ঘূৰাই দিব লাগিব, 1 লাখ ঘূৰাই দিব নালাগে। হ'ব? আৰু আপোনালোকে এই টকাটো দি সৰু সুৰা ব্যৱসায় কৰিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।